দৰঙৰ পদুমপুৰী হাইস্কুলত ঘটি যোৱা সেই নিঃসংগ হত্যাকাণ্ডৰ তদন্তই লৈছে নতুন মোড়। অৰ্থাৎ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে ভৱেশক মৰিয়াই হত্যা কৰা হৈছিল। অৰ্থাৎ 10মান শ্ৰেণীৰ ছাত্ৰই ভৱেশক মৰিয়াই হত্যা কৰিছিল আৰু ভৱেশ কোনো মৃগী বেমাৰত মৃত্যু হোৱা নাছিল। আহকচোন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে দিয়া বৰ্ণনাত কি কথা স্পষ্ট হৈছে আৰু বিদ্যালয়খনৰ 12গৰাকীকৈ শিক্ষয়িত্ৰীক কোন জেগালৈ বদলি কৰা হৈছে। ছাত্ৰ এয়া ভৱেশ ডেকা আৰু ভৱেশ ডেকাক লগৰ ছাত্ৰ বা সমনীয়াই সহপাঠীয়ে মৰিয়াই হত্যা কৰা ঘটনাত ইতিমধ্যে বিতৰ্ক তুংগত উঠিছে। এই সমগ্ৰ ঘটনাৰ বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনত থকা অনুশাসনত বৃহৎ সুৰুঙা বৃহৎ বিসংগতিৰ কথা ওলাই পৰিছিল, উন্মোচিত হৈছিল আৰু তাৰ পিছত ৰাইজৰ উত্তাল প্ৰতিবাদ আৰু তেনে সময়তে শিক্ষা বিভাগে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দৰঙৰ পদুমপুখুৰী হাইস্কুলৰ একাংশ শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে। 12গৰাকী শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছে শিক্ষা বিভাগে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইতিমধ্যে এক্স হেণ্ডেলত এই বিষয়ে সদৰি কৰিছে। 12জনীয়া তালিকা প্ৰকাশ কৰিছে আৰু এই 12জনীয়া শিক্ষক কৰ্মচাৰীৰ শাস্তিৰ কথা ঘোষণা কৰিছে আৰু লগতে বিভাগীয় তদন্ত কৰা হ'ব এইসকল শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে, সেই কথাও উল্লেখ কৰিছে এক্স হেণ্ডেলত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। কোনেও সহজভাৱে ল'ব পৰা নাই এখন শিক্ষানুষ্ঠানৰ দৰে এটা পবিত্ৰ স্থানত য'ত জ্ঞানৰ মন্দিৰ বুলি কোৱা হয়, সেই জ্ঞানৰ মন্দিৰত শিক্ষাৰ পৰিৱৰ্তে মাৰপিটৰ প্ৰশ্ৰয় কেনেদৰে পালে, মাৰপিটক কিয় প্ৰশ্ৰয় দিয়া হ'ল। এখন শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত সাধাৰণ কথাত কটাকটি হোৱাটো সাধাৰণ কথা, কিন্তু এই কথাই যে এটা হত্যাকাণ্ডত পৰিণত হ'ব সেয়া কোনেও কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। অসমৰ শিক্ষক সমাজৰ বাবে বা অসমৰ শিক্ষা জগতৰ বাবে এটা দুৰ্ভাগ্যজনক ঘটনা তথা এটা লজ্জাজনক ঘটনা যে শিক্ষানুষ্ঠানখনত সহপাঠীয়ে বা 10ম শ্ৰেণীৰ ছাত্ৰই মৰিয়াই হত্যা কৰিব 9ম শ্ৰেণীৰ এজন ছাত্ৰক। গতিকে ক'ত সেই বিদ্যালয়খনৰ অনুশাসনৰ নামত কি চলিছে বিদ্যালয়খনত, তাকে লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। অসমৰ ৰাইজে এই বিষয়টোত যথেষ্ট গৰিহণা দিছে, ধিক্কাৰ দিছে পদুমপুখুৰী হাইস্কুলৰ শিক্ষয়িত্ৰীসকলৰ বিৰুদ্ধে। পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যিটো এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল, তাত আমি গোটেই ৰাইজ বা আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ আৰু অঞ্চলৰ ৰাইজ আমি মৰ্মাহত হৈছোঁ। আচলতে সেইদিনা এনেকুৱা যেতিয়া মিডিয়াবিলাক আহি গ'ল, মই ইমান নাৰ্ভাছনেছ হৈছিলোঁ যে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ। হয়তো ভুলবশতঃ ল'ৰাটোৰ মৃগী বেমাৰ থকা বুলি ওলাই গৈছিল, সেই কথাটো যিহেতু প্ৰমাণ নাই, গতিকে সেই কথাটো মই উঠাই লৈছোঁ আৰু মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যিটো এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল, তাত আমি গোটেই ৰাইজ বা আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ আৰু অঞ্চলৰ ৰাইজ আমি মৰ্মাহত হৈছোঁ। আচলতে সেইদিনা এনেকুৱা যেতিয়া মিডিয়াবিলাক আহি গ'ল, মই ইমান নাৰ্ভাছনেছ হৈছিলোঁ যে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ। হয়তো ভুলবশতঃ ল'ৰাটোৰ মৃগী বেমাৰ থকা বুলি ওলাই গৈছিল, সেই কথাটো যিহেতু প্ৰমাণ নাই, গতিকে সেই কথাটো মই উঠাই লৈছোঁ আৰু মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু সেয়া জানকী ডেকা এইগৰাকী প্ৰধান শিক্ষয়িত্ৰীক ইতিমধ্যেই বদলি কৰা হৈছে চিৰাজুল হক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। স্বাভাৱিকতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সেই মন্তব্য প্ৰত্যাহাৰ কৰা কথা অৱশেষত ৰাজহুৱাকৈ ক'বলৈ বাধ্য হ'ল, ক্ষমা খুজিবলৈ বাধ্য হ'ল। ছাত্ৰই মৰিয়াই হত্যা কৰিলে, কিন্তু ছাত্ৰজন মৃগী ৰোগত আক্ৰান্ত বুলিহে দায় কৰা মন্তব্য কৰিছিল কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ। গতিকে এটা পৰিয়ালে এই মুহূৰ্তত কান্দি চকুলোৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে। এটা পৰিয়াললৈ কাল অমানিশা নামি আহিল, একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাইছে। সেই দুখুনী দুৰ্ভগীয়া পিতৃ মাতৃৰ কাষত আনকি উপস্থিত হোৱা নাই বিদ্যালয়খনৰ এজনো শিক্ষক কৰ্মচাৰী। এবাৰ ভাবক এনেকুৱা কঠোৰ হৃদয় এইসকল শিক্ষয়িত্ৰী বা কৰ্মচাৰীৰ। এই কথা ইতিমধ্যে আমাৰ স্থানীয় সাংবাদিকে জানিবলৈ দিছে যে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হোৱা নাই এতিয়াও বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী। আৰু তাৰ মাজতে শিক্ষা বিভাগৰ এই কঠোৰ এটা সিদ্ধান্ত যে শাস্তিমূলকভাৱে বদলি কৰা হৈছে।